হেল্ল' বন্ধু বান্ধৱীসকল IKK লাৰ্ণ আছাম নামৰ চেনেলটোলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আপোনালোকলৈ কেইটামান GK কুৱেশ্যন আগবঢ়োৱা হৈছে আৰু প্ৰতিটো GK কুৱেশ্যনৰ বিপৰীতে 5 ছেকেণ্ডকৈ সময় দিয়া হৈছে। সময়ৰ ভিতৰত উত্তৰ দিবলৈ যত্ন কৰিব। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় পশু কোনটো? অপশ্যন সিংহ, অপশ্যন বি বাঘ, অপশ্যন চি হাতী, অপশ্যন ডি ঘৰ। এই কুৱেশ্যনৰ আনচাৰটো হৈছে অপশ্যন বি বাঘ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ ৰাজধানী কি? অপশ্যন এ যোৰহাট, অপশ্যন বি ডিব্ৰুগড়, অপশ্যন চি গুৱাহাটী, অপশ্যন ডি দিছপুৰ। সময় সমাপ্ত। এই কুৱেশ্যনৰ আনচাৰটো হৈছে অপশ্যন ডি দিছপুৰ। কুৱেশ্যন নম্বৰ 3, সূৰ্য কোন দিশত উদয় হয়? অপশ্যন এ উত্তৰ, অপশ্যন বি দক্ষিণ, অপশ্যন চি পূব, অপশ্যন ডি পশ্চিম। সময় সমাপ্ত। এই কুৱেশ্যনৰ আনচাৰটো অপশ্যন চি পূব। কুৱেশ্যন নম্বৰ 4, ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাত কিমানটা ৰং আছে? অপশ্যন এ 2, অপশ্যন বি 3, অপশ্যন চি 4, অপশ্যন ডি 5। এই কুৱেশ্যনৰ আনচাৰটো হৈছে অপশ্যন বি 3টা। কুৱেশ্যন নম্বৰ 5, বিশ্বৰ সৰ্ববৃহৎ মহাসাগৰ কোনটো? অপশ্যন এ আটলাণ্টিক, বি ভাৰত মহাসাগৰ, অপশ্যন চি প্ৰশান্ত মহাসাগৰ, অপশ্যন ডি আৰ্কটিক। সময় সমাপ্ত। এই কুৱেশ্যনৰ আনচাৰটো হৈছে অপশ্যন চি প্ৰশান্ত মহাসাগৰ। কুৱেশ্যন নম্বৰ 6, ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কোনটো? অপশ্যন এ গোলাপ, অপশ্যন বি পদুম, অপশ্যন চি সূৰ্যমুখী, অপশ্যন ডি জবা। সময় সমাপ্ত। এই কুৱেশ্যনৰ আনচাৰটো হৈছে অপশ্যন বি পদুম। কুৱেশ্যন নম্বৰ 7, ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী কোনটো? অপশ্যন এ কপৌ, অপশ্যন বি ময়ূৰ, অপশ্যন চি অপশ্যন ডি শালিকা। সময় সমাপ্ত। এই কুৱেশ্যনৰ আনচাৰটো হৈছে অপশ্যন বি ময়ূৰ। কুৱেশ্যন নম্বৰ 8, পৃথিৱীৰ গ্ৰহ কোনটো? অপশ্যন এ সূৰ্য, অপশ্যন বি মংগল, অপশ্যন চি চন্দ্ৰ, অপশ্যন ডি শুক্ৰ। এই কুৱেশ্যনৰ আনচাৰটো হৈছে অপশ্যন চি চন্দ্ৰ। ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিয়া আৰু ভিডিঅ'টো প্ৰথমবাৰৰ কাৰণে চালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। কুৱেশ্যন নম্বৰ 9, ভাৰতৰ সংবিধান কেতিয়া কাৰ্যকৰী হৈছিল? অপশ্যন এ 15 আগষ্ট 1947 চনত, অপশ্যন বি 26 জানুৱাৰী 1950 চনত, অপশ্যন চি 26 জানুৱাৰী 1947 চনত, অপশ্যন ডি 2 অক্টোবৰ 1950 চনত। সময় সমাপ্ত। এই কুৱেশ্যনৰ আনচাৰটো হৈছে অপশ্যন বি 26 জানুৱাৰী 1950 চনত। কুৱেশ্যন নম্বৰ 10, অসমীয়া ভাষাৰ প্ৰথম অভিধান কোনে প্ৰস্তুত কৰিছিল? অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন বি হেমচন্দ্ৰ বৰুৱা, অপশ্যন চি আনন্দৰাম ঢেকিয়াল ফুকন, অপশ্যন বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। সময় সমাপ্ত। এই কুৱেশ্যনৰ আনচাৰটো হৈছে অপশ্যন বি হেমচন্দ্ৰ বৰুৱা। কুৱেশ্যন নম্বৰ 11, ভাৰতৰ সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল? অপশ্যন এ
ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন বি জৱাহৰলাল নেহেৰু, অপশ্যন চি B.R. আম্বেদকাৰ, অপশ্যন ডি চৰ্দাৰ পেটেল। সময় সমাপ্ত। এই কুৱেশ্যনৰ আনচাৰটো হৈছে অপশ্যন এ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। কুৱেশ্যন নম্বৰ 12, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? অপশ্যন এ বিষ্ণুৰাম মেধি, অপশ্যন বি গোপীনাথ বৰদলৈ, অপশ্যন চি প্ৰভাত চলিহা, অপশ্যন ডি তৰুণ গগৈ। এই প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট হয়, এইটো ভালকৈ চাই যাবা। এই কুৱেশ্যনৰ আনচাৰটো হৈছে অপশ্যন বি গোপীনাথ বৰদলৈ। কুৱেশ্যন নম্বৰ 13, সূৰ্যৰ আটাইতকৈ ওচৰৰ গ্ৰহ কোনটো? অপশ্যন এ শুক্ৰ, অপশ্যন বি পৃথিৱী, অপশ্যন চি বুধ, অপশ্যন ডি মংগল। সময় সমাপ্ত। এই কুৱেশ্যনৰ আনচাৰটো হৈছে অপশ্যন চি বুধ। কুৱেশ্যন নম্বৰ 14, পঞ্চতন্ত্ৰ মূলতঃ কোন ভাষাত লিখা হৈছিল? অপশ্যন এ পালি, অপশ্যন বি সংস্কৃত, অপশ্যন চি প্ৰাকৃত, অপশ্যন ডি হিন্দী। এই কুৱেশ্যনৰ আনচাৰটো হৈছে অপশ্যন বি সংস্কৃত। কুৱেশ্যন নম্বৰ 15, বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ কোনখন? অপশ্যন এ আমেৰিকা যুক্তৰাষ্ট্ৰ, অপশ্যন বি চীন, অপশ্যন চি ভাৰত, অপশ্যন ডি ইণ্ডোনেছিয়া। সময় সমাপ্ত। এই কুৱেশ্যনৰ আনচাৰটো হৈছে অপশ্যন চি ভাৰত। ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু ভিডিঅ'টো প্ৰথমবাৰৰ কাৰণে চালে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংকছ ফৰ ৱাচিং ভিডিঅ'।